হাই গাইজ, মই মধুস্মিতাই লৈ আহিছোঁ অন্য এটি ভিডিঅ' আপোনালোকৰ মাজলৈ। আৰু আপোনালোকৰ খবৰ ভালনে সকলোৰে? মোৰো ভাল দিয়ক। আৰু আজি হৈছে মোৰ মানুহজনৰ জন্মদিন। আজি কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে আশীৰ্বাদ দিব মোৰ মানুহজনক, যাতে এই বছৰটো ভালে ভালে পাৰ হৈ যায়। আৰু আইতা আহিছে মামাথেৰ। দেখিছেনে আইতাই কিবা কৈ আছে মোক? নোৱাৰো কদি কৈছো কৈছো না মই কোৱা নাই। নোৱাৰো কদাপি হেৰা বেয়া কথা কথা নহয় সেইটো কথা মানি হয় এলেহুৱা যিটো হয় নোৱাৰো সেইটো হয় হেন জানি শাক কৰি খান থাকিব ৰাখ একেবাৰে নহ'লে তিনিটা কবিতা ক'লো চিষ্টাৰ আহি গৈছে। চিষ্টাৰ বেলুন ফুলাই আছো। এতিয়া লগাম বেলুন। আজি ভিনদেউ বাৰ্থডে, সকলোৱে মৰম আশীৰ্বাদ দিব। এয়া বাৰ্থডে বয়, সকলোৱে মৰম আশীৰ্বাদ দিব। বাৰ্থডে বয় চোৱাচোন, সকলোৱে মৰম আশীৰ্বাদ দিবচোন। ভৱিষ্যতে যাতে দিনবিলাক ভাল হয় আৰু মনবিলাক ৰঙীন হৈ উঠে আৰু নতুন নতুন পৰিকল্পনা কৰি কিনে কিছু আগুৱাই যাব পাৰোঁ। আপোনালোকে আগুৱাই যোৱাৰ কাৰণে অলপ সাহস দিব, আমাক আশীৰ্বাদ দিব। বেলেগ বিশেষকৈ একো নকওঁ। বহুত ভাল লাগিছে। বৰষুণ যদি দিও আছে আজি পুৰা ফুল এনজয়, যিহেতু আমাৰ বাৰ্থডে হয়। আৰু পিছত মানুহ আহিব, এতিয়া বেলুন ফুলাম, তাৰপিছত কেক কাটিব, বহুত এনজয় হ'ব। আপোনালোকক ঘৰলৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দেই। বাকী পিছে আয়োজন চলি আছে, চব আছে। আপোনালোকক দেখাই দেখিম, তেতিয়া গম পাব নহয়। এয়া চিষ্টাৰে বেলুন ফুলাই আছে। এয়া বেলুন মেন, বাৰ্থডে মানে বেলুন মেন। এয়া বাৰ্থডে বা ভিডিঅ' কৰি আছে। বাহিৰত বৰষুণ, অলপ বৰষুণ দি আছে। ভিডিঅ'টি আপোনালোকে চাই থাকিব। সকলোৱে কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম আপোনালোকক। এয়া ফটো মাৰি আছে। তুমি উঠাচোন বেলুন। আমাৰ বাৰ্থডে কেক সজাই আছে। হোমমেড বাৰ্থডে কেক হয়, ঘৰত বনোৱা। আগতে আমি দিলে তাই ওপৰে ওপৰে দিলি। দেখিছে এইখিনি মাজত দি মই খাই দিলি। আপোনাৰ দিলে মাজত দে। কোনে বনাইছে কেকটো? বঢ়িয়া। তুমি বনাইছা? মোৰ ফালৰ পৰা গিফ্ট মানে হাজবেণ্ডক এইটো দিছোঁ দেই, কেকটো। মজা। তাকো ঘৰত বনোৱা, ঘৰত বনাইছোঁ ধুনীয়া। বাৰ্থডে কেক ৰেডি। মই বনাইছোঁ এইটো ঘৰতে। কেনেকুৱা হৈছে জনাবাচোন। কেনেকুৱা লাগিছে তোমাৰ কেকটো দেখা পাই? কেকটো দেখা পাই মানে বহুত ভাল লাগিছে, যিহেতু তোমাৰ হাতেৰে বনোৱা কেক হয়। ভাল লাগিছে না? হেল্পাৰ আছোঁ মই। এয়া চিষ্টাৰ। মানে খাওঁ লাগি আছে। খাওঁ লাগি আছে বোলে। আহিলে খাব পাৰিম। কি ধুনীয়া হৈছে না কেকটো। খাই কেনেকুৱা লাগে ক'বা আৰু না কি? কেনেকুৱা লাগিছে? এয়া ওলাই মেলি ল'লো। মই কুৰ্তি পিন্ধি ল'লো, মজা লাগিছে। আৰু কিছু সময়ৰ পিছত আমি কেক কাটিবলৈ আৰম্ভ কৰিম। আৰু ৰিল বনাইছো আমি। ৰিলছ বনাই আছে ৰিলছ। দেখিছে আজি মোৰ বাৰ্থডে হয়, আমি মানে মোৰ বাৰ্থডেত মানে গামোচা পিন্ধি আছোঁ। সেৱা কৰিব লাগিব। আৰু মানে কি জানানে, আমি হৈছোঁ কৃষ্ণ গুৰু। সেইকাৰণে গামোচা বা ধুতি মানে পিন্ধিব লাগে। আৰু আমি তিৰোতা বা ছোৱালীবোৰে বগা সাজ পিন্ধিব লাগে। এইটো হৈছে নিয়ম। আৰু মই ওলাই মেলি ল'লোঁ। এতিয়া মানে অলপমান ৰিলছ বনালোঁ। আৰু এয়া দেউতাই জন্মদিন বুলি পুথি পঢ়ি আছে। প্ৰত্যেক বছৰে পঢ়িয়ে। আপোনালোকে শুনিছেনে? বাহিৰত ইমান ডাঙৰকৈ বৰষুণ দি আছে। বাপৰে, দিয়ৰে ৰিলছ বনোৱা ষ্টাইল চাওকচোন।
ইফালে আমাৰ গাঁৱৰ খুৰীহঁত আহিছে বাৰ্থডে খাবলৈ। বৰষুণ দি আছে যদিও ছাতি লৈ হ'লেও আহিছে বাৰ্থডে খাব। বাৰ্থডে বয়ে কেক কাটিবা। হেপী বাৰ্থডে বোলে দিয়াই নাই বুন্দিয়া ভুজিয়া মিক্স কৰিছে। এতিয়া কেক কাটিলোঁ মই পিচ পিচ কৰি। এই কেক আছে বুন্দিয়া ভুজিয়া কেক বনাই আছে বায়ে। এতিয়া মানুহ আহিছে, মানুহক খুৱাব। বহুত চিম্পুলকৈ সেই কৰিছে আজি। এয়া বুট কল আমাৰ আনি আছে নাস্তা। এইটো আমাৰ চিষ্টাৰৰ ফালৰ পৰা গিফ্টটো আমি চাই লওঁ। চ' মানে ফুলখালি মোৰ কাৰণে গিফ্ট আনিছে। তেওঁলোকে মানে গিফ্ট আনিছে, বাৰ্থডে গিফ্ট হয়। চ' আপোনালোকক খুলি কিনে গিফ্টটো দেখুৱাম, কেনেকুৱা লাগিছে জনাব। চ' কি আছে মই নাজানো বাৰু। এতিয়া ৱাও কি ধুনীয়া লাগিছে অ' ফটো। এয়া মোৰ বিয়াৰ ফটো হয়। এয়া ৱাইফ, এইটো দৰা মানে মই, এইটো মা দেউতা, এইটো এটা মা দেউতা, তাৰপিছত এইটো দেউতা ৱাইফ আৰু দেউতা ফুলখালি ইয়াত মানে ধুনীয়াকৈ সজাই থৈ দিম। অঁ বহুত ধুনীয়া লাগিছে। চাওঁ মোৰ কাৰণেতো স্পেচিয়েল গিফ্ট হয়। চ' ভিডিঅ'টো ইমানখিনিয়ে আছিল আজি। চ' আজিলৈ বাই বাই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।